আমি অসমীয়াই জীয়াই ৰাখিবই লাগিব ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ এইজন হৰিহৰ বাবু ঠগ প্ৰবঞ্চক চিনাকি পৰ্বত এইবিলাক খাহী মাংস গাহৰি মাংস নচলে গুৱাহাটীৰ মাজমজিয়াৰ ভদ্ৰতাৰ মুখা পিন্ধা সমাজৰ এগৰাকী জনপ্ৰিয় নাৰীৰ ব্ৰেকিং নিউজ সমাজত বিধৱা নাৰী আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই বুলি এগৰাকী নাৰীয়ে সততে ভাষণৰ বাগড়ম্বৰ কৰে এই ৰক্ষক কথাছবিখন যেটা ৰুবুল দাসে মানে তৈয়াৰ কৰিবলৈ লৈছে গোটেই কনসেপ্টটো মোৰ লগত ডিসকাশন কৰিছিল তাত সাংবাদিক সোশ্যাল মিডিয়া এই গোটেই প্ৰসংগবোৰ আনিছে টিআৰপি ইত্যাদি বিষয়বোৰ আনিছে আৰু এই গোটেই বস্তুটোত সাংবাদিকৰ এটা এংগল সাংবাদিকৰ এটা সামাজিক দৃষ্টিকোণ আৰু সংবাদ জগতত ঘটি থকা বিভিন্ন টিআৰপি কেন্দ্ৰিক ঘটনা সোশ্যাল মিডিয়াত ঘটি থকা বিভিন্ন ঘটনা আৰু সমাজ জীৱনত ঘটি থকা বিভিন্ন ক্ৰাইম এইবিলাকৰ লগত নিউজ বাৰ্তা এইবিলাকৰ গোটেই বস্তুটোৰ এটা প্ৰচলিত ধাৰাৰ মাজত যি সংবাদ ব্যৱস্থা চলি আছে এই প্ৰচলিত সংবাদ ব্যৱস্থাটোৰ ধাৰাৰ বিপৰীতে এটা বিপৰীত ধৰ্মী চৰিত্ৰ এটা অৱলোকন কৰিছে আৰু এইটো এটা তেওঁৰ ট্ৰিটমেণ্টত মোক তেতিয়া চুলিটো দীঘল কৰিবলৈ কৈছিলে ভালেখিনি দীঘল আছিল আৰু এই চুলিখিনি দীঘল কৰাৰ পিছত আৰু এই গোটেই বস্তুটো হৈছে কি তেওঁৰ যিটো অৰ্নামেণ্টেশ্যন তেওঁ যেনেকুৱা ধৰণে সাংবাদিকতা সজাইছে মানে এটা এনেকুৱা দৃশ্য আছে এগৰাকী মানে বৃদ্ধা মহিলা তেওঁৰ পুতেকে বোৱাৰীকে অত্যাচাৰ কৰিছে আৰু তেনেকুৱা এটা স্বাভাৱিকতে সাংবাদিকে গৈ দেখা পালে এগৰাকী মাকক সহায় কৰিবলৈ কাৰো পাৰমিশ্যন নালাগে মই তেতিয়া বচাবলৈ গৈছো তেতিয়া কাৰ পাৰমিশ্যন লৈ নিউজ কৰিবলৈ আহিছো এনেকুৱা ইত্যাদি ধৰণৰ ভাবুকিৰ সন্মুখীন যিবোৰ সচৰাচৰ হয় তাৰোপৰি এতিয়া ধৰক আমাৰ ব্ৰেকিং নিউজৰ যি থাকে টিআৰপি কেন্দ্ৰিক সেইবিলাকতো আছেই এই দুমুখীয়া চৰিত্ৰৰ মাতৃগৰাকীৰ ছোৱালীৰ বক্তব্য শুনক হেৰি সেইটোৱে মোৰ লক্ষ্য গতিকে ইয়াত গোটেই বিষয়বস্তুটোৰ যিটো কাহিনী আছিল কাহিনীটো যথেষ্ট এটা মনোগ্ৰাহী কাহিনী ইয়াতে যথেষ্টখিনি একশ্যন আছে ইয়াতে ৰোমান্স আছে ইয়াতে বহুত ধৰণৰ বিষয় ইয়াত গোটেই বস্তুটো সম্পৃক্ত কৰা আছে কাহিনী ভাগৰ মাজত আৰু যিটো আপোনালোকে সিনেমাখন চালে গম পাব পৰিচালকে পৰিচালনা কৰিছে মোক যেনে ধৰণে গতি দিবলৈ চেষ্টা কৰিছে মই তেওঁলোকক সম্পূৰ্ণ সহযোগিতা কৰিছো আৰু কেনেকুৱা হয় নাজানো তথাপি মই দেখিছো মোক দৰ্শকে বহুতেই কৈছে যে আপোনাৰ সিনেমা গৃহত চাই আহি আমি কিন্তু হাততালি দিছো দেই সিনেমাখনত বৰ ভাল লাগিল আপোনাৰ ৰোলটো কিবা এটা বিৰাট চুলি দীঘল মানুহ এটা দাঁড়িয়ে গতিকে এইটো এটা বেলেগ ধৰণৰ চৰিত্ৰ তেওঁলোকে সজাই লৈছে যে সাংবাদিকবিলাক সদায় ফ্ৰী আমি কালো ভয় নকৰো আমি কালো লাজ নকৰো আমাৰ সকলো ধৰণৰ আমাৰ সাহস আছে আৰু সকলো ধৰণৰ কথা আমি শিকিব বিচাৰো আৰু যেহেতু এটা সাংবাদিকৰ ৰোল যেহেতু মোৰ প্ৰফেশনটো মোৰ আজি 45 বছৰ সাংবাদিকতাৰ জীৱন সাংবাদিকৰ বিভিন্ন ক্যাৰেক্টাৰ মই বিভিন্ন ধৰণৰ বস্তু পৰ্যবেক্ষণ কৰো এই পৰ্যবেক্ষণৰ ওপৰত বেছ কৰি কেনেকুৱা ধৰণৰ বস্তুটো কৰিলে অলপ থোৰা হাতকে হ'ব মানে আনতকে অকমান ব্যতিক্ৰম হ'ব এই বিষয়টো চাই পেলাই যেহেতু এখন সিনেমা গতিকে সিনেমা এখন কেনে ধৰণে উপস্থাপন কৰিব লাগিব এটা সূত্ৰধৰৰ ভূমিকাৰ নিচিনা এটা মোৰ কাহিনীটোত ৰখা হৈছে সমাজত বিধৱা নাৰী আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই বুলি এগৰাকী নাৰীয়ে সততে ভাষণৰ বাগড়ম্বৰ কৰে এই দুমুখীয়া চৰিত্ৰৰ মাতৃগৰাকীৰ ছোৱালীৰ বক্তব্য শুনক